হাৰ্ট কাৰ কাৰ ভাল লাগে জনাবচোন দেই। মোৰ জোপা দেখিছেনে ইমান ধুনীয়াকৈ ৰাখিছোঁ, কিমান দীঘল হৈছে, ইমানখিনি পাইছেগৈ আৰু বাকী এইফালে এইখিনি আছে আৰু এনেকৈ। গতিকে মোৰ ফুলখিনি মই দেখুৱাই থাকোঁ আপোনালোকক, কেনেকুৱা লাগে চাই প্লিজ কমেণ্ট কৰিব। আৰু দুজোপামান ফুল দেখুৱাম হা, আপোনালোকে চাই যাব। মোৰ এই ট্ৰেংগল হাৰ্টজোপা চাওক, এই ইমানখিনি পাইছেগৈ, ইয়াৰ পৰা ইমানখিনি এয়া এইটো ইয়াত এনেকৈ ওলমাই ৰাখিছোঁ, ধুনীয়া লাগিছে নহয় জানো। চাওক যথেষ্টখিনি ওলমি গ'ল এইজোপা। কাৰ কাৰ ভাল এইজোপা চাওক, ইমান ধুনীয়া গ্ৰ'থ হৈছে নহয় একদম। এইটো চাওক হালধীয়া ৰঙৰ হৈ গৈছে একদম, এইকেইদিন পানী পাইছে। এই দুটা পটত দুজোপা এনেদৰে লগাই ৰাখিছিলোঁ, দেখিছেনে ইমান মৰম লাগিছে। এই দুজোপা এনেকৈ বোলো ষ্টিক দি বান্ধি দি পেলাই লগাই ৰাখিছোঁ, ইমানখিনি বাঢ়িছে আৰু ধুনীয়া লাগিছেনে বাৰু জনাবচোন। মাৰ্বল কুইন বুলি কওঁ। ইয়াৰ মোৰ ষ্টেণ্ডত ৰাখিছোঁ, ডাঙৰ পটত মানে পটটোত মানে লতা বগাব দিয়া নাই, এনেই জোপোহা কৰি ৰাখিছোঁ। এইকেইটাহে মই ষ্টিক দি এনেদৰে বান্ধি দিছোঁ। গতিকে কাৰোবাৰ ভাল লাগিছে যদি প্লিজ কমেণ্ট এটা কৰিব, লাইক কৰিব। এইখিনি হৈছে আজৱাইন। ময়ো আগতে ভবা নাছিলোঁ আজৱাইন প্লেণ্টটো বুলি ক'লত, যেতিয়া মই চিনি নাপাওঁ তেতিয়া ভাবিছিলোঁ খোৱা আজৱাইনটো বুলি। এই চাওক কালাৰ কেনেকৈ ইমান মৰম লাগিছে। এইখিনি মই তেনেদৰে ৰাখিছোঁ, আৰু এইখিনি অলপ সৰু সৰু পটত হেংগিং কৰি ৰাখিছোঁ। মেইন মোৰ যিজোপা হৈছে এইজোপা চাওক, খুব মৰম লাগে। ৰংটো বহুত ডাঙৰ জোপোহা হৈ যায়, খুব ডাল মেলি মেলি, কিন্তু ইয়াক পানী মানে 10 দিন পানী নিদিলেও আপোনাৰ ফুলজোপা বেছি ধুনীয়াহে হয়, পানী খুব কম লাগে ইয়াত। গতিকে এনেদৰেই ৰাখিছোঁ মই। পচন্দ হৈছেনে নাই জনাবচোন। মোৰ গ্ৰীণ হাউচটোত আহিছোঁ, খুব মহ আছে, মহে খাইছে। মই অকণমান শুইছিলোঁ আজি, গাটো অকণো ভাল নাই লগা, সেইবাবে অকণমান জিৰাই লওঁ বুলি শুইছিলোঁ। তাৰপিছত ভাবিলোঁ বতৰটো বৰষুণ দিয়া নাই, সেইবাবে ৰীল এটাকে বনাই লওঁ। ফুল দুজোপামানকে আপোনালোকক দেখুৱাই লওঁ বুলি ভাবিলোঁ। আহকচোন। মোৰ পিচ লিলি ফুলিলে দেখিছেনে, ইমান মৰম লাগে ন ৰংটো, বগা মানে কিবা বগা ধুনীয়া লাগিছে। আৰু এইখিনি পুলি, সেইটো মাদাৰ প্লেণ্ট, ইয়াত এইকেইটা পুলিখিনিতো এয়া ফুলিছে। এইফালে সৰু সৰুকৈ এইটো কলি ওলাইছে, এইটো এইকেইটা পুলি আছে। একদম ৰ'দ দিয়া কেইদিন মানে শুকাই আছিলে, অৱস্থাই নাছিলে। এতিয়া বৰষুণ দিয়া কেইদিন অলপ প্ৰতিপাল কৰি দিলত এয়া ফুলিবলৈকে আৰম্ভ কৰিলে। আৰু সেইজোপা দেখিছেনে, খুব ধুনীয়া লাগে যেতিয়া সম্পূৰ্ণ মেলেগৈ। বিচলিলিৰো বৰ বিশেষ যতন নাই, মাত্ৰ ঠাণ্ডাত থ'ব লাগে ছাঁ পৰাত, তেতিয়া ইয়াৰ পাতৰ ৰংটো খুব জিলিকি থাকে আৰু ফুলজোপাও সোনকালে গ্ৰ'থ হয়। গতিকে পিচলিলিৰ বিষয়ে যদি কোনোবাই সবিশেষ ভালদৰে জানে মোক জনাবচোন, মই আৰু তাৰ বিষয়ে পিছত ক'ম বাৰু। আপোনালোকক এজোপা ফুল দেখাম, কিন্তু ফুলজোপাৰ নাম মই নাজানো, মোক নামটো ক'বচোন দেই আপোনালোকে কোনে কেনেকৈ জানে। চাওকচোন এইজোপা চাওক, ইমানেই কাঁইটীয়া ফুলজোপা, সাংঘাতিক কাঁইট। এইটো ডাল ভাগিলে, এইটো ভাগিলে পায়, এইটো ভাগিলে কেনেবাকৈ ভাগি পৰি আছে, কিন্তু এইটো গুজি থ'লে এইটো পোখাব, এটা পুলি ওলাব। এইটো ক'ৰবাত গুজিব লাগিব। ইয়াৰ দেখিছেনে এইটো কাঁইটটো, এই ইমানেই এনেকুৱা জোঙা কাঁইট নহয়, এই কাঁইটটোৱে যদি কেনেবাকৈ হাতত খুচে মানে একদম মৰি যাওঁ নিচিনা লাগে, বৰ বিষাক্ত কাঁইট এইটো। এই গোটেই গছজোপা এইজোপা এই কলি মেলিছে, কিন্তু ফুলজোপা কাঁইটীয়া, পাতটোও বাৰু দেখিবলৈ ধুনীয়া, ফুলপাহো ইমান মৰম লগা। চাওক একদম ইমান ধুনীয়া লাগে ফুলপাহ। এই কলিখিনি চাওক, কলিখিনি তগৰ ফুলৰ নিচিনা লাগে, একদম তগৰ ফুলৰ দৰে কলি, এই তগৰৰ কলিৰ নিচিনা লাগে। ফুলপাহৰ ৰংটো চাওক, কলিটো মেলোঁতে ইমান মৰম লাগে ফুলপাহ। কিন্তু এই কলিকেইটা তগৰ ফুলৰ কলিৰ সৈতে একেই, কিন্তু পাহ সৰিবই হ'ল চাগে। কিন্তু গছজোপা সাংঘাতিক কাঁইটীয়া, কাঁইটখিনি খুব বিষাক্ত কাঁইট। কিন্তু এইজোপা মোৰ এই ষ্টীলৰ পট এটাত আছে, তাতে দি থৈছোঁ। এইটো ছিজনতে ফুলে, এইটো ফুলিছে। ফুলপাহ দেখিলে মানুহে পটকৈ চুই দিলে কিন্তু হাতত আৰু পূৰা কাঁইটে বিন্ধি দিব। গতিকে ইয়াৰ নামটো মই নাজানো, এই ফুলগছজোপাৰ নামটো কি মই নাজানো, সেইকাৰণে আপোনালোকে কমেণ্ট কৰি কোনোবাই জানে যদি অভিজ্ঞ লোকে মোক নামটো জনাবচোন। ফুলপাহ মৰম লগা দেখিবলৈ, ৰঙে চঙে
কলিটো হৈ আহোঁতেও খুব মৰম লাগে, গছজোপাহে খুব কাঁইটীয়া। গতিকে ইয়াৰ নামটো কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ।